মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 4ৰ কৰি চাওঁ আহা 4.4ৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ ওলাইছোঁ। 1. যদি তোমালোকে পৃথিৱীত থকা পৰ্বতবোৰৰ উচ্চতা তথ্য দৃশ্যমানভাৱে উপস্থাপন কৰিব বিচাৰা তেন্তে তোমালোকে উলম্ব দণ্ড নে অনুভূমিক দণ্ড ব্যৱহাৰ কৰিবা আৰু কিয়? পৰ্বত যিহেতু পৰ্বতবোৰৰ উচ্চতা দৃশ্যমান কৰাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব? উলম্ব দণ্ড ব্যৱহাৰ কৰিবলৈ বিচাৰিম। কাৰণ পৰ্বত কিয় বুলি কৈছে? কিয় বুলি ক'লে কাৰণটো কি হ'ব? কাৰণ পৰ্বতৰ উচ্চতাৰ জোখ, পৰ্বত কিমান হাইট আছে, ওখ কিমান আছে, পৰ্বতৰ উচ্চতাৰ জোখ ভূমিৰ পৰা উলম্ব দিশত লোৱা হয়, মাটিৰ পৰা ওপৰত লোৱা হয়। সেইবাবে আমি কি কৰিম? পৰ্বতৰ উচ্চতা দৃশ্যমান কৰাৰ ক্ষেত্ৰত আমি উলম্ব দণ্ড ব্যৱহাৰ কৰিবলৈ বিচাৰিম। ইয়াৰ আনসাৰটো এনেধৰণে লিখা হৈছে যে পৰ্বতৰ উচ্চতা দৃশ্যমান কৰাৰ ক্ষেত্ৰত আমি উলম্ব দণ্ড ব্যৱহাৰ কৰিবলৈ বিচাৰিম। কাৰণ পৰ্বতৰ উচ্চতাৰ জোখ ভূমিৰ পৰা উলম্ব দিশত লোৱা হয়। কুৱেশ্যন নম্বৰ 2, তোমালোকৰ এলেকাত থকা 09, 10, 19, 20, 29, 30, 39, 40, 49 বয়সৰ লোকৰ সংখ্যাৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় দণ্ড ব্যৱহাৰ কৰি ইয়াক উপস্থাপন কৰা। কেৱল 20টা পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰা। তোমালোকৰ এলেকাত থকা তেনেকুৱা কেৱল 20টা পৰিয়ালৰ তথ্য তোমালোকে সংগ্ৰহ কৰিবা যাৰ বয়স 49ৰ তলত হয়। 0ৰ পৰা 9 কিমান, 0ৰ পৰা 9 বয়সৰ কিমানজন আছে, 10ৰ পৰা 19, 20ৰ পৰা 29, 30ৰ পৰা 39, 40ৰ পৰা 49 বয়সৰ কিমানজন পাবা, সেই তথ্যখিনি তোমালোকে লিখি ল'বা। ইয়াত এটা উদাহৰণ লোৱা হৈছে। উদাহৰণটো চোৱা যে আমাৰ এলেকাত থকা 0 to 49 বয়সৰ 20টা পৰিয়ালৰ মানে 0ৰ পৰা 49 লিখা হৈছে। ইয়াত কিমান? 0ৰ পৰা 49 বয়স ধৰা হৈছে, এই কাৰণে 0ৰ পৰা 49 লিখা হৈছে। বয়সৰ 20টা পৰিয়ালৰ লোকৰ সংখ্যাৰ তথ্য এনেধৰণৰ যে কিমান বয়সৰ শ্ৰেণী অন্তৰালটো লিখা হৈছে। 0ৰ পৰা 9 দিয়া আছে। তেনেধৰণে যি 5টা দিয়া আছে শ্ৰেণী অন্তৰাল, সেই শ্ৰেণী অন্তৰাল 5টা তোমালোকে লিখি ল'বা। আৰু যি 20টা ঘৰত বয়স, তোমালোকে বয়সৰ যিটো তথ্য পাবা, বয়সৰ যিকেইটা তথ্য পাবা সেই তথ্যখিনি লিখা হৈছে। এতিয়া লিখাৰ পাছত এটা এটাকৈ কাটি বোলে 0ৰ পৰা 9 বছৰ বয়সৰ কিমানজন পাম, বা 10 পৰা 19 এই গোটেইকেইটা। প্ৰথমতে 5টো কটা হ'ল, 5টো কাটি 5টো কোনটো অন্তৰালত হ'ব? 0 to 9, গতিকে ইয়াত এডাল দাগ দিয়া হয়, দাগ চিহ্ন। তাৰপিছত 14টো ক'ত সোমাব? 10 to 19, ইয়াত এডাল তেনেকুৱা দাগ চিহ্ন দিয়া হ'ল। তাৰপিছত 16টো কাটি 16টো ক'ত হ'ব? ছেকেণ্ড ঘৰটোতে হ'ব, ছেকেণ্ড শ্ৰেণী অন্তৰালতে হ'ব, ইয়াত দাগ দিয়া হ'ল। 6টো কাটি ইয়াত এডাল দাগ চিহ্ন দিয়া হ'ল। 8ক কাটি এডাল দাগ চিহ্ন দিয়া হ'ল। 17ক কাটি 17 কোনটো শ্ৰেণী অন্তৰালত হ'ব? 10 to 19, গতিকে ইয়াত এডাল দাগ চিহ্ন দিয়া হ'ল। তেনেধৰণৰ বয়সৰ যি সংখ্যাকেইটা আছে সেইমতে দাগ চিহ্নত দাগ দিয়া হ'ল। দাগ দিয়াৰ পাছত জনসংখ্যা কিমান পোৱা গ'ল? 0ৰ পৰা 9 বয়সৰ কিমানজন পোৱা গ'ল? 18। 10 to 19 বয়সৰ কিমানজন পোৱা গ'ল? 14। 20 to 29 12, 30 to 39 14, 40 to 49 কিমানজন পোৱা গ'ল? 7। এনেধৰণে তোমালোকৰ এলেকাৰ 20টা পৰিয়ালৰ তথ্য সংগ্ৰহ কৰি এনেধৰণৰ তালিকা এখন প্ৰথমতে প্ৰস্তুত কৰি ল'বা। তাৰপিছত চোৱা, ইয়াত আকৰ্ষণীয় দণ্ড ব্যৱহাৰ কৰি ইয়াক উপস্থাপন কৰা। এতিয়া দণ্ডচিত্ৰ আঁকিব লাগিব। দণ্ডচিত্ৰত
এফালে থাকিব শ্ৰেণী অন্তৰাল আৰু আনফালে থাকিব জনসংখ্যা। আঁকিবৰ বাবে এনেধৰণে দাগ দি বনাই লোৱা হৈছে। অনুভূমিক ৰেখাত কি লোৱা হৈছে? বয়স কেইটা লোৱা হৈছে। 1.5 সেন্টিমিটাৰ অন্তৰে অন্তৰে একোটা দাগ দিয়া হ'ল। প্ৰথম 1.5 সেন্টিমিটাৰ এৰি দিবা, তাৰপিছত ছেকেণ্ড 1.5 সেন্টিমিটাৰ। 0 to 9 বয়সৰ কিমানজন আছে তাৰ কাৰণে দণ্ডডাল আঁকিব লাগিব। আকৌ 1.5 সেন্টিমিটাৰ স্পেচ, 10 to 19 1.5 সেন্টিমিটাৰ স্পেচ ব্যৱধান ৰখা হৈছে। 10 to 20 to 29 কাৰণে দণ্ড আঁকা হ'ব। আকৌ 1.5 সেন্টিমিটাৰ 30 to 39 এনেধৰণে অনুভূমিক ৰেখাত বয়স কেইটা লিখা হৈছে। আৰু উলম্ব ৰেখা ভাৰ্টিকেল লাইনত কি কৰা হৈছে? জনসংখ্যা। জনসংখ্যা 1 সেন্টিমিটাৰত 2জনকে ধৰা হৈছে। 1 সেন্টিমিটাৰত 2জন, আকৌ 1 সেন্টিমিটাৰত 2জন, 2 2 হ'ল 4। তেনেধৰণে 1 সেন্টিমিটাৰৰ অন্তৰে অন্তৰে একোটাকৈ দাগ দিয়া হৈছে। আৰু 1 সেন্টিমিটাৰত কেইজন বুজাইছে? 2জন। তো 2 4 6 8 এনেধৰণে সংখ্যা কেইটা লিখা হৈছে। এতিয়া প্ৰথম 0 to 9 বয়সত কিমানজন আছে? 0 to 9 বয়সৰ 18 জন আছে। তো 18 জনৰ কাৰণে কিমানলৈকে? 18 ক'ত আছে চোৱা, এয়া 18। গতিকে 18 স্কেলডাল তোমালোকে এনেকে মিলাই ল'বা। 18 হ'লে ইয়াত, অৰ্থাৎ সেন্টিমিটাৰ হিচাপত ক'লে 9 সেন্টিমিটাৰ। এনেধৰণে তোমালোকে প্ৰথম দণ্ডডাল অংকন কৰিবা। এয়া হৈছে প্ৰথম 0 to 9 বয়সৰ বাবে যি 18জন আছিলে 18জনৰ কাৰণে অঁকা দণ্ড। তাৰপিছত চোৱা 10 to 19। 10 to 19 কিমানজন? 14জন। 14জন হ'লে এয়া 14। 14টো কিমান সেন্টিমিটাৰ হ'ব? সেন্টিমিটাৰত যদি আমি জোখটো লওঁ 7 সেন্টিমিটাৰ, গতিকে ইয়াক 7 সেন্টিমিটাৰ। ইয়াৰ হাইটটো হ'ব, দণ্ডডালৰ হাইটটো কিমান হ'ব? 7 সেন্টিমিটাৰ। গতিকে 7 সেন্টিমিটাৰ হ'লে এয়া হৈছে 7 সেন্টিমিটাৰ। 7 সেন্টিমিটাৰ ইয়াৰ হাইট হ'ব। তো হাইটটো 7 সেন্টিমিটাৰ ৰাখি তোমালোকে দণ্ডডাল অংকন কৰিবা। 20 to 29 কিমানজন? 12জন। 12জন 20 to 29 12জন। তো 12জন হ'লে কিমান সেন্টিমিটাৰ? কিমান সেন্টিমিটাৰ হাইট হ'ব? 6 সেন্টিমিটাৰ হাইটটো হ'ব। 12 ইয়াত আছে, 6 সেন্টিমিটাৰ ইয়াৰ হাইটটো হ'ব 6 সেন্টিমিটাৰ। গতিকে 20 to 29 দণ্ডডাল কিমান হাইট হ'ব? ইয়াৰ 6 সেন্টিমিটাৰ। তাৰপিছত 30 to 39 কিমান সেন্টিমিটাৰ? 14 হ'লে ই কিমান সেন্টিমিটাৰ হ'ব? 7 সেন্টিমিটাৰ। 7 সেন্টিমিটাৰ। তো 30 to 39 দণ্ডডালৰ উচ্চতা হ'ব 7 সেন্টিমিটাৰ। এইটো 6 সেন্টিমিটাৰ, অৰ্থাৎ ই 12। তাৰপিছত এইটো 14। তাৰপিছত 40 to 49 জনসংখ্যা কিমান পোৱা গৈছে? 40 to 49ত 7 পোৱা গৈছে। 7ৰ কাৰণে 8 আৰু 6ৰ মাজত হ'ব। 8 আৰু 6ৰ মাজত। তো 8 আৰু 6ৰ মাজত হ'লে কিমান সেন্টিমিটাৰ হিচাপে কিমান হ'ব? 3.5। গতিকে ইয়াৰ দণ্ডডালৰ উচ্চতা হ'ব 3.5।
ইয়াত কেইজন 7 জন ইয়াত স্কেলটো কিমান লোৱা হৈছে স্কেলটো লিখি দিবা এনে ধৰণে স্কেলটো লিখি দিবা উলম্ব ৰেখাডালত কি লোৱা হৈছে উলম্ব ৰেখাত 1 একক 1 এককে কিমান জনক বুজোৱা হৈছে 2 জন গতিকে উলম্ব ৰেখাত 1 একক সমান 2 জন গতিকে এনে ধৰণে তোমালোকে 2 নম্বৰ যেটো কোৱেশ্চন আছে কোৱেশ্চনৰ দণ্ড চিত্ৰটো অংকন কৰিবা